হয় শেষমেশ এই মুহূৰ্তত প্ৰায় 16জন প্ৰাৰ্থীৰ ভাগ্য অৰ্থাৎ 16জন জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰায় 95গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈছে বেলেট বাকচত। আৰু শেষমেশ বিভিন্ন অপ্ৰীতিকৰ ঘটনাৰ পিছত এই মুহূৰ্তত শ্ৰীভূমি জিলাৰ যিখন উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জৰ যিখন যি ঠাইত আহি বাকচ জমা দিব লাগে এইখন ঠাইত আহি উপস্থিত হৈছে যিসকল ভোটকৰ্মীসকল আছে ভোটকৰ্মীসকল। আৰু এই মুহূৰ্তত পৰিৱেশ আপোনালোকক আমি দেখুৱাইছোঁ গোটেই দিন বিভিন্ন বিস্ফোৰকৰ ঘটনা ঘটিছিলে জিলাখনৰ বিভিন্ন ঠাইত। আৰু শেষমেশ এই মুহূৰ্তত তেওঁলোকে আহি পাইছে তেওঁলোকৰ যি যাৱতীয় সামগ্ৰী আছে ভোটৰ সামগ্ৰী এইবোৰ সামগ্ৰী লৈ কিন্তু তেওঁলোকে আহিছে শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ কলেজৰ খেলপথাৰত। আৰু ইয়াতে কিন্তু তেওঁলোকৰ এইবোৰ যি সামগ্ৰী এইবোৰ সামগ্ৰী তেওঁলোকে জমা দিব জিলা প্ৰশাসনৰ যি ভোটৰ প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াৰ মাজেৰে। আৰু এই মুহূৰ্তত আপোনালোকক আমি দেখুৱাইছোঁ এই মুহূৰ্তৰ দৃশ্য। আৰু এতিয়ালৈ কিন্তু বিভিন্ন ঠাইত কিন্তু এতিয়ালৈ কিন্তু আমাৰ তাত খবৰ অহা অনুসৰি জিলাখনৰ বিভিন্ন ঠাইত এতিয়ালৈ কিন্তু ভোটগ্ৰহণ প্ৰক্ৰিয়া যিহেতু চলি আছে আৰু লোকসকল আহিব। আৰু এই মুহূৰ্তত বিভিন্ন ঠাইৰ পৰা যিসকল ভোটকৰ্মীসকল যিসকল চেণ্টাৰলৈ গৈছিলে এইসকল লোকসকল কিন্তু তেওঁলোকৰ যিবোৰ সামগ্ৰী আছে এইবোৰ সামগ্ৰী লৈ কিন্তু তেওঁলোকে আহি আছে। আৰু আপোনালোকক আমি ND24 দৰ্শকক আমি দেখুৱাইছোঁ তেওঁলোকৰ সামগ্ৰী লৈ তেওঁলোকে আহি আছে লোকসকল। দাদা আপোনাৰ ভোট কটাই পৰিছিল কমলা টিলা হ্যাঁ আমার ভালো আছে আপনারা এখন সামগ্রী নিয়ে এখন আসছি এনেদৰেই কিন্তু যিসকল কৰ্মীসকল আছে এইসকল ভোটকৰ্মীসকলে কিন্তু তেওঁলোকৰ সামগ্ৰী লৈ তেওঁলোকে আহি উপস্থিত হৈছে এইখন যিখন কৰিমগঞ্জ কলেজৰ খেলপথাৰ আছে এই খেলপথাৰত। আৰু বিভিন্ন ঠাইত যদি আমি চাওঁ তেনেহ'লে পুৱাৰ ভাগত সুস্থভাৱে সম্পূৰ্ণ হৈছিলে ভোটগ্ৰহণ প্ৰক্ৰিয়া। আৰু তাৰপিছত পুৱা 10 বজাৰ পিছত কিন্তু দক্ষিণ কৰিমগঞ্জ আনকি পাথাৰকান্দি আনকি বিভিন্ন ঠাইত জিলাৰ বিভিন্ন ঠাইত কিন্তু বিক্ষিপ্তিৰ ঘটনা এটাৰ পিছত এটা কিন্তু সংঘটিত হৈছিল। আৰু এয়াই বাতৰি আমি ND24 দেখুৱাইছিলোঁ। তাৰপিছতো কিন্তু বিভিন্ন ঠাইত কিন্তু ভালদৰে যিবোৰ ঠাইত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলিছিলে এইবোৰ প্ৰক্ৰিয়া চলিছিলে এইসকল লোকসকলে তেওঁলোকৰ ভোটৰ যি বাকচ ভোটদান কৰিছিলে যি বাকচত যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈছিলে এইসকল যিসকল কৰ্মীসকল গৈছিলে এইসকল কৰ্মীসকল তেওঁলোকৰ গন্তব্যস্থললৈ আহি পাইছে। আৰু এনেদৰেই কিন্তু বিভিন্ন ঠাইত কিন্তু এতিয়ালৈ কিন্তু আমাৰ খবৰ অনুসৰি এতিয়ালৈ কিন্তু বিভিন্ন ঠাইত কিন্তু ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। আৰু এয়া হৈছে শ্ৰীভূমি জিলাৰ যি দৃশ্য শ্ৰীভূমি জিলাৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।